কেন্দ্ৰৰ পৰা এটা টিম আহিব লাগিছিল। কেন্দ্ৰৰ পৰা প্ৰধানমন্ত্ৰীয়ে ফোন কৰিছে, গৃহমন্ত্ৰী ফোন কৰিছে, ফোনত মানুহবোৰ উদ্ধাৰ নহয়। ফোন কৰিলে মানুহবোৰ উদ্ধাৰ নহয়। তাৰ পৰা টিম লাগিব, তাৰ পৰা চেণ্ট্ৰেল ফ'ৰ্চ লাগিব, তাৰ পৰা মেচিনাৰী লাগিব, তাৰ পৰা হেভি ইকুইপমেণ্ট লাগিব। যদি ৰাস্তা বেয়া, এতিয়া আৰ্ম ফ'ৰ্চেছৰ সহায় লওক, কিমান ইকুইপমেণ্ট আছে আমাৰ ইয়াতো অসমত, কিমান আমাৰ বেটেলিয়ন আছে, ফ'ৰ্চেছৰ বেটেলিয়ন আছে, কিমান তেওঁলোকে জানে এই চব কথা, কিন্তু কৰা নাই। কেন্দ্ৰৰ চৰকাৰৰ ফালৰ পৰা এটা টিম আহিছিল, এক্সপৰ্টৰ টিম, কি লাগে। নাজিৰাৰ অৱস্থা নাই, মই নিজে জানো যে নাজিৰাত কিমানবোৰ মানুহ আজি এতিয়ালৈকে সন্ধানহীন হৈ আছে। চাৰিওফালে পথাৰত আমি এই গৰু ছাগলী আজি দেখা পাইছো, দুখ নালাগে নেকি? সেইকাৰণে আজি পুনৰবাৰ কৈছো, চৰকাৰৰ অভাৱ আজি অসমত জনসাধাৰণক পূৰণ কৰিবলৈ হৈছে, আৰু জনসাধাৰণৰ লগত আমিও কংগ্ৰেছৰ হিচাপে, কিন্তু চৰকাৰকে আমি দেখা পোৱা নাই। চৰকাৰে দুখীয়া মানুহক আজি চুবলৈ সক্ষম হোৱা নাই। এগৰাকী বিশেষ বিধায়কৰ নাম ল'বলৈ বিচৰা নাই, চৰকাৰ ব্যৰ্থ হৈছে। নাজিৰা খবৰ লওক, যোৰহাটৰ এলেংমৰা খবৰ লওক, কাৰ্বি আংলং দবকা খবৰ লওক, নুমলীগড় আহোঁতে কিমান আজি কেম্পৰ ভিতৰত থকা মানুহখিনি অলপ কিছু সুবিধা পাইছে, কিন্তু বহুতখিনি মানুহতো এতিয়া গাঁৱৰ ভিতৰত আছে। বহুতখিনি আজি কাপোৰ নাই, যিসকলৰ ঘৰ ভাঙি গ'ল, এতিয়া তেওঁলোকে কিমান দিনলৈকে কেম্পত থাকিব? ঘৰ তেওঁলোকৰ বনোৱা কিবা এটা ব্যৱস্থা কৰিব লাগিছে, চৰকাৰক দেখা নাই। বানপানীৰ সময়ত যিদৰে আমি আগৰ এটা পৰম্পৰা আছে, যিকোনো দলৰ চৰকাৰ এটা পৰম্পৰা আছিলে যে বানপানীৰ সময়ত আমি সকলোৱে দল সংগঠন নিৰ্বিশেষে আমি সকলোৱে একগোট হৈ ৰাইজৰ লগত থিয় দিম, চৰকাৰৰ কামখিনি সমৰ্থন জনাম। কিন্তু এইবাৰ চৰকাৰে আজি তাৰিখত আমি কৰিছে, আমাৰ ফালৰ পৰা আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো। যি যুৱ সমাজ যন্তৰ মন্ত্ৰত একগোট হৈ, যি যুৱ সমাজ ভাৰতবৰ্ষৰ সমগ্ৰ ৰাজ্যত একগোট হ'ল, অসমৰ ভিতৰত একগোট হ'ল, যোৰহাটত একগোট হ'ল, গুৱাহাটীত একগোট হ'ল, নগাঁৱত একগোট হ'ল, আৰু লগে লগে আজি আমাৰ কংগ্ৰেছ দলৰ হাজাৰ হাজাৰ কৰ্মী এতিয়ালৈ কিমান প্ৰতিবাদ কৰিছিল, কিমান লাঠিচাৰ্জ তেওঁলোকৰ ওপৰত হৈছিল। দীপেন্দ্ৰ হুডা সাংসদ, তেওঁৰ ওপৰত ৱাটাৰ কেনন চলোৱা গৈছিল। ৰাহুল গান্ধী ডাঙৰীয়া কিমান বাৰ আজি ছাত্ৰকী গুঞ্জ দ্বাৰা এই দাবী সমৰ্থন জনাইছিল। আজি সকলোকে আমাৰ ফালৰ পৰা শুভেচ্ছা আমি দিছো। এটা বাৰ্তা গৈছে যে এইখন চৰকাৰ ইমানো শক্তিশালী নহয়। খেতিয়কসকলে যেতিয়া আন্দোলন কৰিলে, এই কৃষি কলা আইন চৰকাৰ বাতিল কৰিবলৈ বাধ্য। ছাত্ৰসকলে যেতিয়া আন্দোলন কৰিলে, এইখন অহংকাৰী চৰকাৰ নিজৰ শিক্ষামন্ত্ৰী পদত্যাগ কৰাবলৈ বাধ্য। সেইকাৰণে যদি আমি তেওঁলোকৰ অত্যাচাৰ সহ্য কৰি আমি নিজৰ সংগ্ৰামৰ ৰাস্তা লৈ আগবাঢ়ি যাওঁগৈ, শেষত এইখন চৰকাৰক চাব লাগিব। জনসাধাৰণৰ একতাৰ যি এটা বাৰ্তা গৈছে, লোকতন্ত্ৰৰ বিজয়ৰ যি এটা বাৰ্তা গৈছে, সেই সম্পৰ্কত আজি য'ত আমাৰ বিশেষকৈ গুৱাহাটী ব্যক্তিৰ মাজত এটা বিজয় যাত্ৰা, আজি লোকতন্ত্ৰৰ বিজয় যাত্ৰা, যুৱকসকলৰ বিজয় যাত্ৰা, ছাত্ৰসকলৰ বিজয় যাত্ৰা আজি গুৱাহাটী